হয় আইসেন পাছক ৰাতি 7 বজাৰ লগে লগে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু মই এই মুহূৰ্তত আছো 200 ভোটগ্ৰহণ কেন্দ্ৰটোত ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হৈ উঠিছে আৰু ইয়াত অগপৰ একালৰ নেতা তথা অগপৰ বঙাইগাঁও জিলাৰ যিগৰাকী সম্পাদক আছিলে অসম গণ পৰিষদৰ পৰা তেওঁ পদত্যাগ কৰি নিজে নিৰ্দলীয় প্ৰাৰ্থী হৈ অৱতীৰ্ণ হৈছে বুলি নিৰ্বাচনত শৈলেন চৰকাৰে তেওঁ ভোট দিবলৈ আহিছে ৰাতিপুৱাৰ ভাগতেই 7 বজাৰ লগে লগে তেওঁ ভোট দিব আৰু এই মুহূৰ্তত বাহিৰত ৰৈ আছে মই তেওঁৰ মন্তব্য লবলৈও যত্ন কৰিম আৰু ঠিক ইয়াৰ কাষৰ যিটো ভোটগ্ৰহণ কেন্দ্ৰ 217 নং ভোটগ্ৰহণ কেন্দ্ৰ তাত ভোট দিবলৈ আহিব 8 বজাৰ পিছতে ভোট দিবলৈ আহিব অসম গণ পৰিষদৰ প্ৰাৰ্থী তথা মিত্ৰ দলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী লগতে সাংসদ ফণীভূষণ চৌধুৰী আহিব ঠিক 217 নং ভোটগ্ৰহণ কেন্দ্ৰটোত আৰু যেহেতু 218 নং ভোটগ্ৰহণ কেন্দ্ৰটোত যেহেতু শৈলেন চৰকাৰ যেহেতু আছে মই তেওঁৰ মন্তব্য লবলৈ যত্ন কৰিম এই মুহূৰ্তত এতিয়াও যেহেতু 7 বজাৰ লগে লগেহে ভোট দান প্ৰক্ৰিয়া আৰম্ভ হ'ব এতিয়ালৈকে কিন্তু ৰাইজৰ উপস্থিতি এতিয়াও হোৱা নাই কিন্তু ৰাতিপুৱাৰ ভাগতে আহি উপস্থিত হৈছে যেহেতু শৈলেন চৰকাৰ নিৰ্দলীয় প্ৰাৰ্থী মই তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম প্ৰথমতে শুভেচ্ছা জনাইছো আপোনাক ধন্যবাদ কেনে আজি দিনটো কেনে লাগিছে প্ৰথমবাৰ আপুনি অৱতীৰ্ণ হৈছে মই প্ৰথমবাৰ এই উপনিৰ্বাচনত অৱতীৰ্ণ হৈছো আৰু অৱতীৰ্ণ হৈ মই বহুত আনন্দিত হৈ আছো এতিয়া কাৰণ মই চাৰিওফালৰ পৰা মোক এতিয়া মানে যিটো সঁহাৰিৰ যিটো হত মই মানে প্ৰতি মুহূৰ্ততে মই পাই আছো আৰু সেইকাৰণে মই ভাবিছো যে মই নিশ্চয় এইবাৰ খুব অতি বৃহৎ ব্যৱধানত মই জয়ী হ'ব পাৰিম অসম গণ পৰিষদৰ দুৰ্গ বঙাইগাঁও তাত আপুনি প্ৰাৰ্থী হ'বলগীয়া আছিল নহ'ল আপুনি নিৰ্দলীয় হ'ল নিশ্চয় এইবাৰ কিবা প্ৰত্যাহ্বান হ'ব নিশ্চয় এইবাৰ এটা প্ৰত্যাহ্বান মই জনাইছো কাৰণ ৰাইজে যি মুহূৰ্তত মোক বৃহৎ সংখ্যক ৰাইজে মোক বিচাৰিছিল প্ৰাৰ্থিত্বৰ কাৰণে আৰু প্ৰাৰ্থিত্ব পোৱা হ'লে মোক ৰাইজে কৈছিল সিহঁত যে এইবাৰ হয়তো প্ৰতিদ্বন্দ্বী নল'ব পাৰে বুলি এনেকুৱা এটা পৰিৱেশৰ এটা সুন্দৰ সৃষ্টি হৈছিল কিন্তু আমাৰ এই নৱনিৰ্বাচিত সাংসদগৰাকীয়ে সকলো এইবিলাক দলীয় নীতি নিয়ম উলংঘা কৰি পেলাই তেওঁ নিজৰ পত্নীকে দিয়ালে গতিকে পত্নীক দিয়াৰ পাছত তেওঁ যিটো পৰিয়ালবাদ সৃষ্টি কৰিলে পৰিয়ালবাদ সৃষ্টি কৰি আজি বঙাইগাঁৱত এটা বেলেগ বাতাবৰণৰ সৃষ্টি কৰিছে যিটো বাতাবৰণে নেকি গোটেই সমাজখনক কলুষিত কৰিব বিচাৰিছে এই সাংসদগৰাকীয়ে কিন্তু এই কথা বঙাইগাঁওবাসী ৰাইজে আজি বঙাইগাঁওবাসী বিজ্ঞ মহলেৰ আজি সাধাৰণ পৰা আৰম্ভ কৰি বঙাইগাঁৱৰ সহজ সৰল ৰাইজে আজি এইটো বুজি উঠিছে যে এইবাৰ ফণীভূষণ চৌধুৰীয়ে যিটো তেওঁ গণতন্ত্ৰৰ বিপৰীতে প্ৰজাতন্ত্ৰ তেওঁ বিচাৰিছে এই প্ৰজাতন্ত্ৰ তেওঁ কৌশলেৰে যিটো প্ৰজাতন্ত্ৰ সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছে এই প্ৰজাতন্ত্ৰৰ বিপৰীতে এইবাৰ ৰাইজে ইভিএমৰ জৰিয়তে আজি প্ৰত্যুত্তৰ দিব বুলি মই ভাবোঁ বিশেষ আপুনি নিৰ্বাচনী প্ৰচাৰ সভা বা তেনেধৰণৰ অনুষ্ঠিত কৰা দেখা নগ'ল কাৰণটো কি কেনেধৰণৰ আপোনাৰ ৰণকৌশল আছিল প্ৰথমতে কথা হ'ল যে সময় অতি কম পালোঁ মই প্ৰাৰ্থিত্বৰ লৈ বহু সময় অতিবাহিত কৰিলে তেওঁলোকে চক্ৰান্ত কৰি পেলাই কিন্তু মাত্ৰ মই 11 দিন সময় পালোঁ গতিকে 11 দিনত মই বিভিন্ন পঞ্চায়তবিলাকত এলেকাত মই ঘূৰিছোঁ আৰু ঘূৰাৰ পিছত ৰাইজেও কৈছে যে ইয়াত আমাক মানে ফণীভূষণৰ নিচিনা ৰাজহুৱা সভা দৰকাৰ নাই আমাক আপুনি আহিছে আমি খুব ভাল পাইছোঁ আৰু আমি এইবাৰ পৰিয়ালবাদৰ বিৰুদ্ধে সমাজত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ সপক্ষে আমি ৰায়দান দিম গতিকে ভোটলৈ পৰিৱৰ্তিত হ'ব বুলি আপুনি বিশ্বাসী নিশ্চয় ৰাইজসকলে এতিয়া নীৰৱে আছে আৰু কৈছে যে আমি নীৰৱে থাকি আপোনাৰ সমৰ্থন আগবঢ়াই যাম গতিকে মই জয় হোৱাটো মই নিশ্চিত বুলি মই ভাবি আছোঁ অনেক প্ৰত্যাহ্বান কিন্তু ব্ৰজেন্দ্ৰ সিং দিব তেওঁ এটা সময়ত অসম আন্দোলন কৰিছিলে বঙাইগাঁৱত জ্যেষ্ঠ নাগৰিকসকলৰ মাজত তেওঁৰ এটা ভিত্তি আছে হয় ব্ৰজেন্দ্ৰ সিংহ মোৰ বন্ধু তেখেতৰ মই বিৰুদ্ধে কতো প্ৰচাৰত নামা নাই আৰু তেওঁৰ বিৰুদ্ধে মই একো হেৰি কৰা নাই কাৰণ কংগ্ৰেছতকৈ যিটো মই দেখিবলৈ পাইছোঁ যে এই মাননীয় ফণীভূষণ চৌধুৰীয়ে যিটো ব্যৱস্থা হাতত লৈছে যিটো প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে সমাজত আজি বঙাইগাঁৱৰ ৰাইজক উপলুঙা কৰি বঙাইগাঁৱৰ ৰাইজক কাৰাবন্দীত তেওঁ ৰাখিব বিচাৰিছে এই কথাটো বঙাইগাঁৱৰ ৰাইজে আজি স্পষ্ট হৈছে গতিকে মই প্ৰত্যাহ্বান মই দীপ্তিময়ী চৌধুৰীক জনাইছোঁ হয় ভোটাৰ আহিবলৈ লৈছে কি বিচাৰে বঙাইগাঁৱত শৈলেন চৰকাৰ বিচাৰোঁ কেনে উন্নয়ন বঙাইগাঁৱত শৈলেন চৰকাৰ জিকিলে বহুত আগতকৈ বহুত উন্নয়ন হৈ আহিব
হয় ৰাতিপুৱাৰ ভাগ যেহেতু 7 বজাৰ লগে লগে যেহেতু ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব এই মুহূৰ্তত উপস্থিতি তেনেকৈ হোৱা নাই লোকৰ লাহে লাহে আহিব এগৰাকী জ্যেষ্ঠ নাগৰিক আছে কেনে পৰিৱৰ্তন বিচাৰে নে কি লাগে কি পৰিৱৰ্তন লাগে এটা পৰিৱৰ্তনৰ কাৰণেতো মানুহে হেৰি কৰি আছোঁ ঠিকে ৰাতিপুৱাই আহিলে আপুনি ৰাতিপুৱাই আহিলোঁ সোনকালে যাওঁ তাৰপিছত ফেমিলি আহিব গতিকে আগতে মই দি যাওঁ ভোট দি আজৰি হৈ ল'ব বিচাৰিছে হয় এনেধৰণে ৰাতিপুৱাৰ ভাগতে কিন্তু যিসকল লোকে আজি যদিও বা বন্ধ ঘোষণা কৰা হৈছে চৰকাৰী প্ৰতিষ্ঠান শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে তাৰ যদিও কিন্তু ৰাতিপুৱাৰ ভাগতে যিহেতু যিসকল লোকে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকে কিন্তু ৰাতিপুৱাৰ ভাগতে আহি কিন্তু ভোটদান তেওঁলোকে কৰে আৰু ইয়াতো কিছু সময় পিছতে 7 বজাৰ লগে লগেই কিন্তু ইয়াত ভিৰ হোৱা পৰিলক্ষিত হ'ব কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছোঁ এয়া 218 নং ভোটগ্ৰহণ কেন্দ্ৰ আৰু 217 নং ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটদান কৰিবলৈ আহিব 8 বজাৰ পিছতে ভোটদান কৰিবলৈ অহাৰ কথা সাংসদ ফণীভূষণ চৌধুৰী তথা অসম গণ পৰিষদৰ মিত্ৰ দলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আইচেংফা